গুড আফটাৰনুন ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু। এয়া দেখালোঁ কি জানেনে, মাটিৰ তলৰ আলু বুলি যে কওঁ, সেয়া ধুনীয়াকৈ আজি কাটি ল'লোঁ। আজি এটা নতুন ষ্টাইলত বনাইছোঁ। কাটি লৈ অকণমান সিজাই ল'লোঁ বস্তুখিনি, টুকুৰা টুকুৰি কৰি লৈ এটা চিটি মাৰি সিজাই ল'লোঁ। লৈ পেলাই এনেকৈ বেচন গুলি বেচনত ধুনীয়াকৈ লেটিয়াই বেচনখিনিত নিমখ আৰু হালধি দিছোঁ, বিশেষ একো দিয়া নাই মছলা। ধুনীয়াকৈ লেটিয়াই তেলত ভাজি ল'লোঁ। দেখিবলৈ চাওকচোন, চিকেন নিচিনা লাগিছে ন, পূৰা চিকেন যেনে পায়। তাৰপিছত সেই তেলতে দি দিলোঁ আমাৰ গৰম মছলাখিনি, ধনিয়া নহয়, তেজপাতা আৰু আপোনাৰ লং ইলাচি, দালচিনি আৰু পিঁয়াজ অকণমান দিছোঁ, কাৰণ মই পিঁয়াজ বটিও দিছোঁ। সেই সৰু পিঁয়াজ এটা তেলত দি দিলোঁ। এইফালে আদা নহৰু এচামুচ পেষ্ট দিলোঁ। তাতে কেঁচা জলকীয়াও একেলগে মই মিক্সিতে ঘূৰাই থৈ দিছিলোঁ, আদা নহৰু কেঁচা জলকীয়া। সেইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'লোঁ। তাৰপিছত দি দিলোঁ বিলাহী আৰু পিঁয়াজ মিক্সিত মাৰি থৈ দিছিলোঁ। তাৰপাছত এয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, নিমখ, হালধি, বাছ এইখিনিয়ে বেছিক মছলা, বেছি একো মছলা দিয়া নাই। ধুনীয়াকৈ লাৰি অকণমান ভাজি ল'লোঁ। আৰু এইফালে বেচন যে গুলিছিলোঁ, আলুখিনি মই ভাজিছিলোঁ, সেই বেচন গুলা পাত্ৰটোতে পানী অকণমান ঘূৰাই বেচনখিনি লগাই এনেকৈ পানী দি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম, ঢাকন দি দিম। অকণমান চেনি দিছোঁ, সেইটো অপশ্যনেল, আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। সোৱাদটো বেলেঞ্চ কৰাৰ কাৰণে মই অকণমান চেনি দি দিলোঁ। এয়া দেখিছেনে কি সুন্দৰকৈ উতলি আহিছে। এফালে ভাজি থোৱা আলুখিনি ধুনীয়াকৈ দি দিলোঁ। দেখিছে পূৰা চিকেন দেখিবলৈ আৰু একেবাৰে আঞ্জাখন চিকেন যেনে লাগে। মাইনাই কৈছিলে, মা তুমি কেতিয়া চিকেন বনালা, কিন্তু খোৱাৰ পাছতে তাইও গম পালে। এয়া হৈ আহিছে। এতিয়া দি দিলোঁ গৰম মছলা। ধুনীয়াকৈ হৈ গ'ল মোৰ আঞ্জাখন। একদম নতুন ষ্টাইলত আপোনালোকে বনাই খাবচোন, এনেকৈ বিৰাট সোৱাদ লাগে। মানে যেতিয়া নিৰামিষ খাওঁ, কেতিয়াবা কিমাননো দালি সোপা খাব, আজি এনেকৈয়ে খালোঁ। বাই বাই।